আকাশ উজনি মধ্য জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব অসম চৰকাৰ হাই 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 আকাশ জিন্দাবাদ 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 কোচাজমুখী ছাত্ৰ সন্থা জিন্দাবাদ 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 সমস্যা অসমৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা এই খুব 5 মিনিটৰ সময়ত এখন মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু সেই প্ৰতিবেদনখন আছিল কেৱল নিৰ্বাচনমুখী এখন প্ৰতিবেদন যাৰ ফলত নিৰ্বাচন পাৰ হ'ল আৰু 6 জনগোষ্ঠীৰ প্ৰসংগটো অসম চৰকাৰে বাদ দিলে আপোনালোকে দেখিবলৈ পাইছে সিদিনা অসম কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী গোয়েল ডাঙৰীয়া আহিছে অসমলৈ আৰু ৰণোজ পেগুৰ ডাঙৰীয়াৰ লগত বিভিন্ন দিশৰ ওপৰত 6 জনগোষ্ঠীৰ বিষয়টোৰ ওপৰত মীমাংসা কৰিবৰ কাৰণে আলোচনা হ'ল কিন্তু দেখিবলৈ পালো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল এটা লালিপপ আৰু লালিপপ হৈয়ে থাকিবলৈ দিছে অসম চৰকাৰে তিনিবাৰকৈ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনক শাসনলৈ গাদীলৈ আনিলে 6 জনগোষ্ঠীয় ৰাইজে কিন্তু বৰ্তমান সময়ত জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত এই চৰকাৰখনে গুৰুত্ব দিয়া নাই বৰ্তমান সময়ত যেহেতু বিধানসভাৰ গ্ৰীষ্মকালীন বিধানসভা অধিৱেশন চলি আছে এই অধিৱেশনৰ সময়ছোৱাত যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে গুৰুত্ব পায় তাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছো আৰু আমি লগতে ক'ব বিচাৰিছো যদি এইবাৰ যদি বিজেপি চৰকাৰখনে কেৱল ৰাস্তা পদূলি দলং আৰু অভাৰব্ৰিজ নিৰ্মাণ কৰিয়ে যদি শাসনলৈ গাদীলৈ আহিম বুলি পুনৰবাৰ ভাবিছে তেনেহলে এইবাৰ কিন্তু বিশ্বাস ৰাখক যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হৈছে অসমৰ অন্যতম এক জ্বলন্ত সমস্যা যদি জ্বলন্ত সমস্যা সমাধানত এই চৰকাৰখন ব্যৰ্থ হয় কেৱল ভোট বেংক প্ৰস্তুত কৰিবৰ কাৰণে এই চৰকাৰখনে উঠি পৰি লাগে তেনেহলে কিন্তু অসমৰ জনসাধাৰণে এইবাৰ এই চৰকাৰখনৰ বিপৰীতে যাবলৈ বাধ্য হ'ব আৰু অসমৰ জনসাধাৰণলৈ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছো যে জ্বলন্ত সমস্যাসমূহ কি বানপানী হওক ইনালাৰ পাৰ্মিট হওক 6 জনগোষ্ঠীৰ জনজাতিকৰণ হওক এই বিষয়সমূহত অসমৰ জনসাধাৰণে গুৰুত্ব দিয়ক আমাৰ কেৱল ৰাস্তা পদূলি আঁচনি দি পানি যাতে আপোনালোকক আভুৱা ভৰিব নোৱাৰে চৰকাৰে তাৰ কাৰণে ৰাইজো সজাগ আৰু সচেতন হ'বলৈ আমি আহ্বান জনালো আমি তেখেতক দাবী জনাইছো অতি সোনকালে যে আমাৰ কোচ ৰাজবংশীকে ধৰি 5 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে যদি অতি সোনকালে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আমি আকাশ উজনি মধ্য শিৱসাগৰ জিলা সমিতিয়ে জংগী আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ চাওক আমি এখন চৰকাৰক আচলতে নিৰ্বাচনৰ জৰিয়তে দেখাই দিছো যে বিটিচি নিৰ্বাচনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰক বিটিচি এৰিয়াবিলাকত উৎখাত কৰিছে আৰু বিশেষকৈ চাবলৈ গ'লে আপোনালোকে উজনি অসমত এটা ঐতিহ্যমণ্ডিত সমষ্টি শিৱসাগৰ সমষ্টিৰ পৰাও আমাক কোচ ৰাজবংশী ৰাইজে আমি দেখুৱাই দিছো যে আমি কোচ ৰাজবংশী ৰাইজক যদি আমাৰ নিজৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰে তেতিয়া আমি অনাগত দিনত কি কৰিম আমি এই চৰকাৰখনক আমি দাবী উত্থাপন কৰিছো যে আমি নিৰ্বাচনৰ আগত আন্দোলন কৰা এটা জনগোষ্ঠীয় সংগঠন নহয় আমি এবাৰ মনে মনে বহি নাথাকো যদি আমাক জনজাতিকৰণৰ যদি মৰ্যাদা প্ৰদান নকৰে আমি ইয়াৰ পৰাই আজিৰ পৰাই আমি জংগী আন্দোলন সৃষ্টি কৰিম আৰু তাৰ বাবে আমাক এই চৰকাৰে দুখ দিব নোৱাৰে স্পষ্ট কথা আমাৰ হ'ল কি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টো চৰকাৰখনে সঁচাকৈ গুৰুত্ব প্ৰদান কৰে নে কেৱল ইয়াক অকল নিৰ্বাচনী এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত আৰু আমাৰ এইবাৰ চলি থকা এই অধিৱেশনত সম্পূৰ্ণ চকু থাকিব দৃষ্টি থাকিব যে চৰকাৰখনে এই বিষয়ত কিমান গুৰুত্ব প্ৰদান কৰে যদি ভৱিষ্যতৰ দিনত আমি দেখোঁ যে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নাই কৰা তেন্তে আমি ভৱিষ্যতৰ দিনত কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম ইয়াৰ কাৰণে যদি আমি বন্দীশালত যদি বন্দী হ'বলগীয়া হয় আমি ভয় নকৰোঁ আমাৰ জাতিটোৰ কাৰণে আমি আমাৰ সমাজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221